আজি মই বনাইছিলোঁ হোৱাইট চিকেন গ্ৰেভি ৰেষ্টুৰেণ্ট ষ্টাইলত আৰু খাবলৈও সঁচাকৈ ৰেষ্টুৰেণ্টৰ নিচিনাই হৈছিল। বিৰাট মজা হৈছিলে খাবলৈ। দেখিছেই লাষ্টত মই একদম ফিনিচিং এয়া গাৰ্নিচিং কৰিছিলোঁ অলপমান কষ্টুৰি মিঠি দি পেলাই আৰু স্কিনত যিমান ক্ৰিমি দেখা পাইছে নহয় তেনেকুৱাই হৈছিল খাবলৈ একদম বহুত টেষ্টি। হেল্ল' এভৰিৱান, নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। মই আজি একদম ভিডিঅ' আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা, কাৰণ এটা স্পেচিয়েল চিকেন বনাই আছোঁ। স্পেচিয়েল চিকেনৰ এটা ৰেচিপি আজি আপোনালোকৰ আগলৈ আগবঢ়াম আৰু এই ৰেচিপিটো মোক শিকাইছে মোৰ ইউটিউবৰ এগৰাকী ভণ্টিয়ে। কোনে শিকাইছে কি কথা পিছত কৈ আছোঁ। এফালে বনাই আছোঁ মই আৰু প্ৰথমৰ পৰাই ভিডিঅ' কৰি গৈছোঁ। আপোনালোকক দেখুৱাম এই ৰেচিপিটো কেনেকৈ বনাইছোঁ। মই আছোঁ পাকঘৰত অলপমান বেলেগ ধৰণৰ দেখা পাব, কাৰণ মই নাহৰকটীয়াত নাই, মই মোৰ মাৰ ঘৰত আছোঁ তিনিচুকীয়াত। আৰু আজি হ'ল দেওবাৰ। অন্য দিনা আমি যেনেকৈ খাওঁ লাগিলে সুদা ভাতে খাওঁ, মাছ মাংসই খাওঁ, যিয়ে হওক, কিন্তু ছানডে দিনাখন দেওবাৰ দিনাখন অলপমান কিবা এটা স্পেচিয়েল বনোৱা হয় ঘৰত, মানে ভাল লাগে আৰু সেইদিনাখন, কাৰণ বাকী দিনবিলাকত অফিচলৈ যায় ঘৰৰ মানুহবিলাক, দেওবাৰ দিনটোত সকলোৱে ঘৰত থাকে, একেলগে এসাঁজ খাই ভাল লাগে অলপ স্পেচিয়েল। সেইকাৰণে এইফালে বনাই আছোঁ এটা চিকেনৰ স্পেচিয়েল ৰেচিপি আৰু এইফালে বনাই আছোঁ পোলাও। আপোনালোকক দেখুৱাওঁ। আৰু এয়া প্ৰথমতেই কেৰাহীত তেল গৰম হোৱাত মই দি দিছোঁ পিঁয়াজ মই ডাঙৰ ডাঙৰ 3টা ব্যৱহাৰ কৰিছোঁ আৰু পিঁয়াজটো কিন্তু অলপ বেছিকৈ দিব লাগিব দেই, তেতিয়াহে খাবলৈ টেষ্টি হয়। গল্ডেন ব্ৰাউন নোহোৱালৈকে ভাজি ল'ব লাগিব। তেলৰ মই ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। ৰিফাইন অইলেই দিব লাগিব, নহ'লে কালাৰটো চেঞ্জ হৈ যাব পাৰে। যিহেতু হোৱাইট কালাৰ গ্ৰেভি বনাই আছোঁ সেইকাৰণে মিঠাতেল ব্যৱহাৰ নকৰি ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। এইফালে মায়ে বনাই আছিলে মাছৰ মাথা, মানে মুড়ি ঘণ্টা জহা চাউলেৰে বনাইছিলে। যোৱাকালি এটা লোৱা হৈছিলে বাহু মাছটো খোৱা হৈ গ'ল, কিন্তু ফিছা পিচ আৰু মাছৰ মাথা পিচটো বাকী আছিলে, সেইকাৰণে মায়ে মুড়ি ঘণ্টা বনাইছিলে। ফিছা পিচনো অকলশৰীয়াকৈ কিনো বনাম বেলেগ আইটেম বুলি ভাবি পেলাই ইয়াতে দি দিলে। অৱশ্যে তেনেকৈ বেয়া নালাগে খাবলৈ, বাকী পিচবোৰ দিলে ভাল নালাগে, ফিছাটো পাৰি আৰু। এইফালে পিঁয়াজখিনি আমাৰ গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া দি দিছোঁ আদা নহৰু মই থেতেলিয়াই দিছোঁ। আপোনালোকে পেষ্ট কৰি পেলাই দিব পাৰে, বা যিটো পেষ্ট কিনিব পোৱা যায় পেকেটটো সেইটো ব্যৱহাৰ কৰিব পাৰে। কিন্তু আদা নহৰু মানে মইহে পিচিব নোৱাৰিলোঁ, কাৰণ কাৰেণ্ট নাছিলে, সেইকাৰণে থেতেলিয়াই দি দিলোঁ। আৰু এইফালে মই মেৰিনেট কৰি ৰাখিছিলোঁ চিকেনখিনি আধা ঘণ্টা। মেৰিনেট কৰোঁতে চিকেনত অকল নিমখ আৰু প্লেইন দৈ ব্যৱহাৰ কৰিছিলোঁ। আধা ঘণ্টা মেৰিনেট কৰি ধুনীয়াকৈ থৈ দিছিলোঁ ঢাকি পেলাই। এতিয়া পিঁয়াজ আৰু আদা নহৰুখিনি ভালকৈ গল্ডেন ব্ৰাউন হৈ যোৱাৰ পিছত চিকেনখিনি ইয়াত দি দিলোঁ আৰু ভালকৈ ধুনীয়াকৈ এতিয়া ভাজি ল'ম। যিমান ভালকৈ বহুত দেৰিলৈকে ভাজিম কম জুইত, সিমানে খাবলৈ টেষ্টি হ'ব। আৰু যিহেতু কৈছোঁ আপোনালোকক এই ৰেচিপিটো মোৰ নিজৰ নহয়, ৰেচিপিটো মই শিকিছোঁহে আৰু আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। ৰেচিপিটো শিকাইছিলে মোক ইউটিউবৰ পৰা চিনাকি হোৱা মোৰ এগৰাকী ভণ্টি যোৰহাটৰ সুস্মিতা, যাক মৰমতে চুচ বুলি কওঁ। আৰু থেংক ইউ চুচ, ইমান বঢ়িয়া এটা ৰেচিপি শিকোৱাৰ বাবে। যেতিয়া মই বনাই আছিলোঁ নহয় চিকেনখিনি এনেকৈ দৈ দি মেৰিনেট কৰা চিকেনখিনিত পিঁয়াজ আৰু আদা নহৰুৰ সৈতে ভাজি থাকোঁতে একো মা মছলা দিয়াই নাই, কিন্তু ইমানেই বঢ়িয়া স্মেল ওলাইছে যে মোৰ ঘৰৰ ওচৰৰ নেইবাৰ মামীয়েও সুধিছে মানে খিৰিকীৰেদি যে পূজা আজি কি স্পেচিয়েল বনাইছা, ইমান ধুনীয়া স্মেল ওলাইছে বুলি। সঁচাকৈ মানে বহুত ভাল হৈছিলে খাবলৈ। এইফালে এনাই আৰু নাতিনীয়েকে খেলি আছে, কাৰণ মই যদি পাকঘৰত লাগিব হয় তেতিয়া আলফুল শুই থাকিব লাগিব, নহয় তাই খেলি থাকিব লাগিব, মুঠতে ব্যস্ত হৈ থাকিব লাগিব। আৰু এনায়েকক খুব ভাল পায়, মানে খুব লগ লয় আলফুলে। আৰু ময়ো আগতে মোৰ নিজৰ, আৰু আপোনালোকে মন কৰিবচোন, কিবা এটা মানে মামাহঁতৰ ঘৰখন মাহীহঁতৰ ঘৰখনৰ প্ৰতি মৰমটো অলপমান বেলেগ ধৰণৰে হয়, নহয় জানো। আৰু এইফালে মোৰ চিকেনখিনি ভাজি সময় হ'ল। এতিয়া মই ইয়াত দি দিম কাজুৰ পেষ্ট। কৈছোঁ নহয় কাৰেণ্ট নাই, সেইটো কাৰণে কাজুখিনিও এনেকৈয়ে থেতালিয়াই দিব লগা হ'ল। অৱশ্যে কাজুখিনি একেবাৰে স্মুথ পেষ্ট নকৰি দানা হৈ থাকিলে খাবলৈ ভালেই লাগে, কাজুৰ সোৱাদ এটা আহি থাকে। আৰু যিখিনি বাতিত লাগি আছিলে সেইখিনি মই নষ্ট কৰা নাই, পানী অলপ দি পেলাই সেইখিনিও দি দিছোঁ। আৰু বেলেগকৈ ইয়াত মই পানী ব্যৱহাৰ নকৰোঁ, কাৰণ দৈৰ পৰা অলপ পানী ওলাইছেই আৰু এই কাজুখিনি দিওঁতে অলপ পানী দিয়া হ'লেই, সেইকাৰণে মই বেলেগকৈ আৰু পানী ব্যৱহাৰ নকৰোঁ। এতিয়া ধুনীয়াকৈ এনেকৈ ভাজি আছোঁ। তেলৰ পৰিমাণটো অলপমান বেছি আছিল বাৰু, কাৰণ অলপমান আজি স্পেচিয়েলকৈ বনাইছোঁ নহয়, ৰিচ হয় মানে চিকেনৰ এই আইটেমটো, সেইকাৰণে সদায় খাব পৰা নহয়, কিন্তু কেতিয়াবা স্পেচিয়েল ডিছ হিচাপে বনাব পাৰি। কোনোবা গেষ্ট আহিলে বা এনেকৈ নিজে ঘৰতে আজি অলপ বেলেগকৈ খাওঁচোন, এনেকৈ খাব পাৰি। আৰু ইয়াতে আকৌ জমনি কথা এইটো হ'ল যে তেল গৰম হওঁতে লগে লগে মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজ দিয়াৰ আগতে আচলতে দিব লাগিছিল গোটা গৰম মছলা, যেনে ধৰক দালচেনি, ইলাচি, লং, তাৰপিছতে এয়া তেজপাত। মই সেইকাৰণে মনত যেতিয়া পৰিলে যে থাকি গ'ল বুলি পাছত দি দিলোঁ, কিন্তু পাছত দিয়াৰ কাৰণেও টেষ্টটোত খেলি মেলি হৈছে বুলি ক'ব নোৱাৰি, কাৰণ টেষ্টটোতো খাবলৈ বহুতেই ভাল হৈছিলে। আৰু এইফালে মই ভাবিলোঁ যে প্লেইন ৰাইচৰ লগতনো কি খাম, ইমান ধুনীয়া চিকেন কাৰীটো, অলপমান পোলাওকে বহাই দিওঁ। সেয়েহে এইফালে সৰু কুকাৰটোত মই পোলাও বহাই দিছোঁ।
এয়া মই অলপমান ৰিফাইন অইলত ভাজি আছোঁ, গোটা গৰম মছলা কেইটামান দি পেলাই পিঁয়াজ, আৰু এইফালে চিকেনখিনি 90% সিজি গ'ল। আৰু তাৰপিছতে দিব লাগিব ইয়াত আমাৰ আচল মেইন ইনগ্ৰেডিয়েণ্ট, সেইটো হ'ল ক্ৰীম। মই আধা কেজি ব্ৰইলাৰত ব্যৱহাৰ কৰিছোঁ এয়া 250 গ্ৰামৰ যিটো আমুল ক্ৰীম থাকে সেইটো ব্যৱহাৰ কৰিছোঁ। আৰু যিখিনি লাগি আছিলে মই উলিয়াই লওঁতে পটটোত সেইখিনিতো পানী অলপমান দি পেলাই দি দিছোঁ। ইয়াত মই বেলেগকৈ আৰু পানী ইউজ কৰা নাই, কাৰণ দৈত পানী ওলাইছিলেই। কাজুখিনি পেষ্ট কৰোঁতে অলপমান পানী দিছিলোঁ, আৰু এনেধৰণে ক্ৰীমখিনি দিওঁতে অলপমান পানী গৈছে। আৰু তাৰপিছতে এয়া ক্ৰীমটো দিয়াৰ পিছত কিন্তু বহুত বেছি দেৰি সিজাব নোৱাৰি, সেইকাৰণে চিকেনখিনি কিন্তু 90% আগতেই সিজি যাব লাগিব, যাতে 10% মানহে অলপমান আৰু সিজিবলৈ বাকী থাকোঁতে ক্ৰীমখিনি দি লৰাই মেলি হৈ যায় আৰু ৰেডি। ক্ৰীম দিয়াৰ পিছত কিন্তু বেছি দেৰি সিজাব নোৱাৰি দেই, সেইকাৰণে সিজোৱা কামটো আগতেই কৰি ল'ব লাগিব। আৰু শেষত মই দি দিলোঁ ইয়াত গাৰ্নিচিঙৰ কাৰণে কষ্টুৰি মিঠি। কষ্টুৰি মিঠিটোৰ বদলি আপোনালোকে ধনিয়াও দিব পাৰে, কেঁচা ধনিয়া, কিন্তু কষ্টুৰি মিঠিটোৰ কথাটো বেলেগ। আৰু ধনিয়াটো প্ৰত্যেকটো ছিজনতে এভেইলেবল নহয়, সেইকাৰণে কষ্টুৰি মিঠি দিবলৈ সুবিধা হয়। আৰু এয়া চাওক ধুনীয়াকৈ মই এনেকৈ মিলাই দিছোঁ নহয়, ইমান যে খাবলৈ ভাল হৈছিলে, ক্ৰীমি জুচি আৰু একদম ৰেষ্টুৰেণ্টৰ টাইপৰে হৈছিলে খাবলৈ। আপোনালোকে যদি এতিয়ালৈকে এইটো চিকেন কাৰী ট্ৰাই কৰা নাই ঘৰত বনাবলৈ, তেতিয়াহ'লে মই কৈছোঁ আপোনালোকে কেতিয়াবা বনাই চাব, কাৰণ বহুত বেছি বস্তুও নালাগে। দেখাত এনেকুৱা লাগে যেন বহুত কিবা কিবি লাগিব, কিন্তু অলপ অলপ বস্তুৱেই লাগে, আৰু মেক্সিমাম বস্তু ঘৰত থাকেই। চ' ট্ৰাই কৰিব দেই। আৰু এতিয়া ভাত পানী খাই মই ওলাই আহিছোঁ অলপমান বজাৰলৈ। দুটামান বস্তু লাগতিয়াল কিনিব লগা আছে। তিনিচুকীয়া আহিলে মোৰ কেইটামান বজাৰ কৰিব লগা থাকেই। আৰু ঘৰৰ পৰা ওলাই আহিবলৈ তিনিচুকীয়া নিজে জন্মস্থান, জানো বজাৰখন চিনি পাওঁ, সেইকাৰণে বেছি সুবিধা হয় মোৰ। আৰু প্ৰথমতে আহি পালোহি, এয়া হোমিঅ'পেথিক ক্লিনিক হয়, ডক্টৰ মনোজ সাহা বহে ইয়াত। আৰু আলফুলৰ কাৰণে মই যেতিয়াই তিনিচুকীয়া আহোঁ তেতিয়াই তাইৰ কাৰণে মই আগতীয়াকৈ কিছুমান দৰৱ লৈ ৰাখোঁ, যেনে চৰ্দি কাহ হ'ব পৰা বা জ্বৰ হ'ব পৰা, এনেকুৱা ধৰণৰ হোমিঅ'পেথিক দৰৱ মই আগতেই লৈ যাওঁ। আৰু আজি মই লৈছোঁ এয়া আৰ্নিকা। আৰ্নিকাটো আলফুল যিহেতু অকণমান ডাঙৰ হৈ আহিছে আৰু অ'ত ত'ত দুখ পাই থাকে, তাই লাগি থাকে, সেইকাৰণে দুখ পালে বেবীবিলাকৰ কাৰণে আৰ্নিকা খুৱাই দিব লাগে 2-3টামান, তেতিয়া ভাল হয়। আৰু ভিতৰত যদি ইণ্টাৰনেল ইনজুৰি হৈছে, আমি দেখা নাই, সেইটো ভাল কৰে সেইকাৰণে। লগতে এটা পিকনিক হিট পাউডাৰ লৈ লৈছোঁ ঘামুচিৰ কাৰণে, গৰমত ঘামুচি উঠিছে তাৰ কাৰণে। তাৰপিছতে এয়া সোমালোঁ এখন কাপোৰৰ দোকানত, আলফুলৰ কাৰণে কিছুমান ইনাৰৱেৰ্ছ লৈ লওঁ বুলি গৰমত পিন্ধিবলৈ। যিহেতু ডাইপাৰ অলপমান কম ইউজ কৰোৱা হৈছোঁ মই তাইক এতিয়া, অন্ততঃ দুপৰীয়া সময়ত ডাইপাৰ পৰাপক্ষত ইউজ নকৰাওঁ, সেইকাৰণে কিছুমান পেণ্টিজ ল'ব লগা আছিলে, পেণ্টি ল'লোঁ আলফুলৰ, আৰু কেইটামান গেঞ্জি। যিখন দোকানৰ পৰা মই বস্তুখিনি লৈ আছোঁ সেইখন দোকানৰ নাম হ'ল পোচাক। এইখন দোকান তিনিচুকীয়াৰ চৌপট্টি য'ত আছে, চৌপট্টি বুলি ক'লে চবে চিনিয়ে পায়, তাৰ ফ্ৰণ্টতে আছে পোচাক, আৰু চবৰে প্ৰায় পৰিচিত হয় তিনিচুকীয়া মানুহখিনিৰ কাৰণে। আৰু ইয়াত বহুত ভাল ভাল কালেকশ্যনছ পোৱা যায়, এটলিষ্ট বেবীৰ কাৰণে। চ' মই আলফুলৰ কাৰণে কিবা ল'বলগীয়া থাকিলে ইয়াৰ পৰাই লওঁ। এইফালে এতিয়া আহি পালোঁহি এখন মোবাইল দোকানত, মানে মোবাইল ৰিপেয়াৰিং দোকানত। টেম্পাৰ গ্লাছখন চেঞ্জ কৰি ল'লোঁ চাঞ্চতে, কাৰণ আলফুলে মোৰ টেম্পাৰ গ্লাছখন বহুতবাৰ মোবাইলটো পেলালে, সেইকাৰণে ভাঙি ভাঙি গৈছিলে, ঠিক কৰি ল'লোঁ। আকৌ এইফালে এয়া দেখিছে লণ্ড্ৰীত সোমালোঁ, লণ্ড্ৰীৰ পৰা কাপোৰ ল'ব লগা আছে, ইস্ত্ৰি মাৰিব দিছিলোঁ। আপোনালোকৰ যদি মনত আছে, মোৰ যোৱা ভিডিঅ'ত দিছিলোঁ যে লখিমপুৰ গৈছিলোঁ ঢকুৱাখানা দেউতাহঁতৰ ঘাই ঘৰলৈ, তেতিয়া পিন্ধিছিলোঁ মেখেলা চাদৰ কেইযোৰ, সেইকেইযোৰ মই লণ্ড্ৰীত দিছিলোঁ, সেইকেইযোৰ লৈ ল'লোঁ। আপেল খাই ভাল পায় আমাৰ আলফুল মাইনে, আপোনালোকে ভিডিঅ'ত দেখিছেই, সেইকাৰণে বজাৰলৈ আহিলে আলফুলৰ কাৰণে একো নহ'লেও আপেলকে লৈ যাওঁ। সেয়া আপেল লৈ ল'লোঁ আধা কেজি। তাৰপাছতে সোমালোঁ আকৌ টেইলাৰত মোৰ ব্লাউজ কেইটামান ফিটিং কৰিব দিছিলোঁ, তাকে লৈ আহিলোঁ। আৰু দাদাক কৈ আছিলোঁ যে আপোনাৰ কামবোৰ এবাৰত নহয়, মই দুবাৰ আহিব লগা হয় বুলি, সেইকাৰণে দাদাই কৈছে নহয় মই মিছা কথা কৈছোঁ বুলি কৈ আছে, ধেমালি কৰি আছে, আৰু সৰুৰ পৰা চিনি পাই যে। তাৰপিছতে তিনিচুকীয়া আহিছোঁ যেতিয়া বজাৰলৈ, তিনিচুকীয়া আহিলে বজাৰত কিন্তু পুচকা খোৱাটো মাষ্ট দেই। মইতো আহিলে আৰু পুচকা খায়ে যাওঁ, কাৰণ মই যিমান ঠাইত পুচকা খাইছোঁ নহয়, তিনিচুকীয়াৰ সমান কিন্তু টেষ্টি পুচকা খাবলৈ নাপাওঁ। আৰু আজি বতৰটো অকণমান বৰষুণ দিয়া নিচিনা হৈ আছিলে কাৰণে মই তেতেলী দিয়া পুচকাটো নাখাই দহি পুচকা খালোঁ, আৰু বহুত টেষ্টি আছিলে। আৰু ফাইনেলি এতিয়া মোৰ লাষ্ট শ্বপিং কেইটামান বস্তু আছিলে, সেইটো হ'ল মানে কেইটামান গ্ৰ'চাৰী আইটেম ল'ব লগা আছিলে। মায়ে আহোঁতে কৈ পঠাইছিলে যে আটা বা কিবা কিবি মানে চেনি বিস্কুট কিবা কিবি নাই বুলি, সেইকাৰণে লৈ আহিব পাৰিলে লৈ আহিব কৈছিলে। মই ভাবিলোঁ লৈয়ে যাওঁ একেবাৰে। অ'টতে আহিছোঁ, মই টুকটুকত আহিছোঁ, টমটম বুলি কয় যে, তাতে
লৈ ল'লোঁ বস্তুখিনি কি ল'লোঁ ঘৰ দেখামগৈ বাৰু দেই। আৰু এইফালে ঘৰ আহি পালোঁহি, যাওঁতে আলফুল মাইনা শুই আছিলে আৰু মোৰ বজাৰ কৰোঁতে 2 ঘণ্টামান লাগিলে, 1.5-2 ঘণ্টামান। আহি পাই দেখিছোঁ তাই শুইয়ে আছে বেচেৰি, খালি পজিশ্যনটোহে জমনি হৈ আছে। আৰু এইফালে এইখিনি ষ্টেশ্যনাৰী শ্বপখনৰ পৰা, গ্ৰছাৰী আইটেমখনৰ পৰা অনা বস্তু, পুচকা খাব মন গৈ আছিলে, সেইকাৰণে পুচকা, ইমলি এনেকৈ এটা লৈ আহিলোঁ পেকেট, পুচকা পেকেটো লৈ আহিছোঁ, বনাম বুলি ভাবিছোঁ আৰু। আটা মেগী দেখা পালোঁ, আটা মেগী লৈ আহিলোঁ। আৰু এইটো ইমান মৰম লাগিলে, দালচেনি ইলাচি গোটা গৰম মছলাৰ এটা টেমা, সেইটো ভাল লাগিলে কাৰণে এইটো লৈ আহিলোঁ, ঘৰত লাগিয়ে থাকে যে। আৰু বেচনৰ পেকেট এটা আনিলোঁ, অলপমান মটৰ, তেনেকৈ কিবা কিবি সৰু সুৰা বস্তু। এইফালে গৰম লাগিছিলে, ভাগৰ লাগিছিলে, মাজা এটাও লৈছিলোঁ, আটা ল'লোঁ, আশীৰ্বাদ আটা 2 কেজি। ঢেৰ বস্তু সৰু সুৰাকৈ লোৱা হ'ল, কিন্তু বৰ গধুৰ হ'বৰ কাৰণে বেছি হেভি বস্তু লোৱা নাই, অলপ কমকৈ সৰু সৰুকৈ লৈছোঁ আৰু মাৰ ঘৰত আছোঁ, মায়ে ক'লে এনেই অলপমান কিবা আনিলেই হ'ল বুলি সৰু সুৰাকৈ, সেইকাৰণে লৈ আহিলোঁ। আৰু এইফালে আমাৰ আলফুল মাইনা এতিয়া শুই উঠিলে, শুই উঠাৰ পাছত তাইক ৱাকাৰত দিছোঁ অকণমান খেলিবলৈ। আগফালে বাৰাণ্ডাতে তাই ৱাকাৰত খেলি আছে। তাই আৰু ৱাকাৰত ৱক নকৰে, একদম দৌৰিহে থাকে আৰু ইমানেই স্পীডত যায় নহয়, চাই থাকিব লগা হয়। আৰু বৰ ভয়ো লাগি থাকে, বেবীবিলাকক এনি টাইম চকু দি থাকিব লগাই হয়, শুই থাকোঁতেও চকু দিব লগা হয়, কেনেবাকৈ পৰে নেকি বুলি, সাৰ পাই থাকোঁতেতো চাই থাকিব লগা হয়েই। আৰু এয়া দেখিছে নহয়, ৱাকাৰত দি দিলেও পিছে পিছে কিন্তু ঘূৰি ফুৰিব লগাই হয়, বহুত সাৱধান হ'ব লগা হয়। আৰু এইফালে আমাৰ মাইনাজনীয়ে তুলসী দেখা পাই পেলাই নমু নমু কৰা বুলি কোৱাৰ কাৰণে নমু নমু কৰি আছিল। মই পিছত দেখুৱাম বাৰু, 2-এটা বস্তু তাই শিকিছে কৰিবলৈ। আৰু এয়া তাই খেলি আছে, তেনেকৈ খেলিব দিছোঁ। আচলতে যিমান বেবীবিলাকে দৌৰা দৌৰি কৰিব, এক্টিভ হৈ থাকিব, খেলিব, সিমানেই ভাগৰ লাগিব আৰু সোনকালে শুই যাব, সেইটো বুদ্ধি আৰু। এইফালে আমাৰ ড্ৰেগন ফ্ৰুট লাগিছে নহয় ঘৰত, মায়ে কৰিছিলে খেতি ড্ৰেগন ফ্ৰুটৰ। আৰু আগৰ ভিডিঅ' দেখাইছিলোঁ, পকাকেইটা ছিঙি, এইকেইটা পকাকেইটা ছিঙি খোৱা হ'ল, এইফালে কেঁচাকেইটাই দেখুৱালোঁ। আৰু এই ফুলপাহ দেখিছে, এই ফুলপাহ যেতিয়া মৰহি যাব, তাতেই ড্ৰেগন ফ্ৰুটটো হ'ব। আৰু এই ফুলপাহ যে এতিয়া এনেকৈ জোপ খাই আছে, কিন্তু ৰাতি যে ইমান ধুনীয়াকৈ ফুলে নহয়, মই ৰাতিৰ ভিডিঅ' কৰি আপোনালোকক দেখুৱাম দেই কেনেকৈ ফুলি থাকে। আৰু এয়া আলফুল ভিতৰলৈ আহি পেলাই শুৱাই নাই এতিয়ালৈকে, তাই সময় হোৱাই নাই শুবলৈ, ৰাতিয়ে হ'ল দেই, এতিয়া 9:30মান বাজিলে। আৰু তাই নতুনকৈ শিকিছে এইবোৰ বটলৰ সাফৰ লগাবলৈ, তাই সেইকাৰণে যিকোনো বটলবোৰ তাইক দি দিলে তাই সাফৰবোৰ লগাবলৈ চেষ্টা কৰে। আৰু মই তাইক শিকাই থাকোঁ, এনেকৈ এইম কৰা, এনেকৈ এইম কৰা, আৰু তাই পৰা হৈছে আৰু, কেতিয়াবা পাৰে কেতিয়াবা নোৱাৰে, ফূৰ্তি পাই যে, সেইকাৰণে কৰিবলৈ দিওঁ আৰু। আৰু এইফালে আলফুলৰ এই কিটচেন ছেটটো মই কেইদিনমানৰ আগতে আনিছিলোঁ, তাই কিন্তু খেলাত একো ইণ্টাৰেষ্ট নাই, মোৰহে ভাল লাগে, সেইকাৰণে মইহে তাইক খেলি খেলি দেখাই থাকোঁ। তাই আকৌ ভাল পায় কিবা কিবি বস্তুবোৰ, মোৰ চাৰ্জাৰটো ল'ব, কিবা ল'ব, তাই সেইবোৰহে ভাল পায়। এইফালে দেখিছে মুড়ি পৰি আছে বিচনাত, আলফুলক খাবলৈ দিছিলোঁ, তাই কিন্তু লেতেৰা কৰিলে। আৰু কোৱা হয় যে যিটো মেচি ইটিং বুলি কয়, বেবীবিলাকে লেতেৰা পেতেৰা কৰি খায়, সিঁচি দিয়ে বস্তুবিলাক, আকৌ পেলায়, উঠাই খায়, এইবোৰ বস্তু কিন্তু বেবীবিলাকক কৰিবলৈ দিব লাগে, তেতিয়াহে বেবীবিলাকৰ ভালকৈ ডেভেলপমেণ্টটো হয়, ব্ৰেইন ডেভেলপমেণ্ট হয়, শিকে কথাবিলাক। সেইটো কাৰণে মই তাইক কিছুমান বস্তু পৰাপক্ষত যিবোৰ লেতেৰা কৰিলেও একো প্ৰব্লেম নাই, শুকান বস্তুবিলাক এনেকৈ দি দিওঁ খাবলৈ। আৰু আজি ডিনাৰত আলফুলক দিছোঁ মই ৰুটি, কাৰণ দুপৰীয়া সময়ত তাইক ভাত দিওঁতে ভালকৈ ভাতটো নাখালে, সেইকাৰণে আকৌ যদি এতিয়া ভাত দিওঁ, আকৌ যদি নাখায়, তাই পেটটো নভৰিব, কিন্তু ৰুটি খাই তাই খুব ভাল পায়, সেইকাৰণে মই আজি তাইক ৰুটিকে খাব দিছোঁ। ৰুটিখন মই ঘিউৰ ৰুটি দিওঁ, কিন্তু লগত কেতিয়াবা চব্জি দিওঁ, আজি কিন্তু দিয়া নাই, কাৰণ তাই চব্জি তব্জি দিলে খাই ভাল নাপায়। যেতিয়া চব্জি বা দাইল দি দিওঁ, তেতিয়া ৰুটিখন অলপমান সানি দিওঁতে কোমল কোমল হৈ যায় নহয়, কোমল হৈ গ'লে বস্তু এটা খাই ভাল নাপায়, অকণমান টান হৈ থাকিলেহে খাই ভাল পায়, দাঁত ওলাব লৈছে যে, সেইটো কাৰণে নেকি। আৰু এইফালে দেখিছে কাপ প্লেট এইবোৰ মইহে ভাল পাওঁ, আলফুলে বৰ এটা ভাল নাপায়, মইহে তাইক দেখাই থাকোঁ, চোৱা এইখন কাপ, এইটো প্লেট, ইয়াত বোলা কিবা এটা বনাওঁ, এনেকৈ মইহে এইবোৰ তাইক দেখাই থাকোঁ। আৰু এয়া আমাৰ ছোৱালীজনীয়ে ৰুটি খাই যে ইমান ভাল পায়, ভাত চাত নাখায়, কি হ'ব নাজানো আৰু দেই, এনেকৈ আৰু যি খায় মুঠতে পেটটো ভৰক বুলি মই খাব দিওঁ। আৰু এনেকৈ খুৱাই থাকোঁতে কেতিয়াবা তাইও মোক খুৱাই দিয়ে, চাব হা, ইমান মৰম লাগে তাই যেতিয়া মোক খুৱাই দিয়ে। মই সেইকাৰণে এইবিলাক যেতিয়াই যি ঘটনা হয়, সৰু সুৰাকৈ ভিডিঅ'ত পাৰিলে ৰেকৰ্ড কৰি থৈ দিওঁ, কাৰণ এইবিলাক পাছত মোৰ নিজৰো চাই ভাল লাগিব, তাইতো ডাঙৰ হৈ যাব, আৰু তাইকো দেখুৱাব পাৰিম যে চোৱাচোন তুমি সৰুতে কেনেকুৱা কৰিছিলা, এনেকৈ মামাক খুৱাই দিছিলা। আৰু ইমান মৰম লাগে সঁচাকৈ, তাই হাতখন ইমান সৰু অকণমানি, সেইখন হাতেৰে যেতিয়া খুৱাই, প্ৰথমবাৰ যেতিয়া তাই মোক এনেকৈ খুৱাবলৈ নিজে গম পাই পেলাই এনেকৈ খুৱাইছিলে, মোৰ সেইদিনাখন সঁচা কথা ক'ব গ'লে একদম চকু পানী ওলাই গৈছিলে, তাই যিদিনাখন প্ৰথমবাৰ মোক খুৱাইছিলে। ইমান এইবিলাক মৰমৰ সময়, কি ক'ম আৰু, মাক হোৱাৰ পিছতহে মাকৰ মৰম, মাকৰ ফিলিংছটো বুজি পোৱা যায় আচলতে। আৰু এইপাহ সেই ড্ৰেগন ফ্ৰুট যে মই আপোনালোকক দেখাইছিলোঁ দিনৰ ভাগত, মই কৈছিলোঁ নহয় ৰাতি ফুলে বুলি, চাওক কেনেকৈ ফুলি আছে ধুনীয়াকৈ, এইপাহ ফুলা নাই, এইপাহ এনেকৈ জাপ খাই আছে, এইপাহ কাইলৈ পৰহিলৈ ফুলিব আৰু এইপাহ যে ফুলিছে ধুনীয়াকৈ নাইট কুইনৰ নিচিনাকৈ, আজি কাইলৈ ৰাতিপুৱা আকৌ নাইকিয়াই হৈ যাব, একেবাৰে মৰহি যাব। আৰু মৰহি যেতিয়া একেবাৰে সৰি পৰি যাব, তাতেই ড্ৰেগন ফ্ৰুটটো ওলাব, ইমান ভাল লাগে। আমি ৰাতি আকৌ চাবলৈ আহিছিলোঁ।
এইফালে মই বনাই আছিলোঁ আজি চিকেন, মানে দুপৰীয়া সময়ত যিটো চিকেন বনাইছিলোঁ সেইটো ব্ৰইলাৰ আছিলে আৰু দেউতাই নাখায়, সেইকাৰণে লোকেল চিকেনো আনি থোৱা আছিলে। কিন্তু মাক মই ক'লোঁ দিয়া, মই এটা ৰেচিপি জানো, একদম সোনকালে হৈ যায় পাল মৰা ৰেচিপি এটা, সেইটোকে বনাই দিওঁ দিয়া বুলি ক'লোঁ। সেইকাৰণে আচলতে আলহীও আহিছিলে, কথা পাতোঁতে বহুত দেৰি হৈ গৈছিলে আজি, সেইটো কাৰণে বনাওঁতে মই মাক ক'লোঁ মই এটা পাল মৰা ৰেচিপি জানো, খাবলৈও ভাল হয়, সেইটোকে কৰোঁ দিয়া বুলি মই বনালোঁ। এয়া লোকেল চিকেনটো যিহেতু সিজোতে বহুত সময় লাগে, সেইকাৰণে পিঁয়াজ আদা নহৰু মানে মা মছলা সকলোবোৰ দি ভালকৈ অলপ সময় ভাজি ল'লোঁ। ভাজি পেলাই তাত দি দিলোঁ গৰম পানী দি আৰু অকণমান লৰাই চৰাই এতিয়া মই ভৰাই দিম প্ৰেছাৰ কুকাৰত আৰু 2টা চিটি মাৰি দিম। এইটো হ'ল একেবাৰে সহজ এটা চিকেনৰ ৰেচিপি, যিটো কৰিলে অলপমান সোনকালেও হৈ যায় আৰু খাবলৈও বেয়া নহয়, অৱশ্যে ভালেই হয়। আৰু আমি ভাতৰ লগত খাম, সেইকাৰণে এফালে ভাতটো বহাই দিলোঁ। আৰু আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইয়াতে সমাপ্ত কৰোঁ। নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকক পুনৰ সোনকালে লগ পাম। আজি কিমান কি দেখুৱাব পাৰিলোঁ নাজানো, আৰু মাৰ ঘৰত আছোঁ, মাৰ ঘৰত থাকিলে মানে ইমানে ফূৰ্তি লাগি থাকে মনটো, মানে ইমানেই মাৰ লগত বহুত দিনৰ মূৰে যিহেতু লগ পাওঁ, ইমানে মাৰ লগত লেকচাৰ মৰা হয় যে মোৰ ভিডিঅ' ভালকৈ কৰাহে নহয়। আৰু এইফালে আমাৰ আলফুল মাইনাজনী ধুনীয়াকৈ শুই আছে, মোৰ হাতখনৰ আঙুলিটো তাই ধৰি আছিলে, সেইখিনি ৰেকৰ্ড কৰি থ'লোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ দেই, নতুন ভিডিঅ' এটাৰ সৈতে পুনৰ লগ পাম। বাই বাই।